Hello everyone. So structure atomot আমাৰ আজি এটা নতুন টপিক হ'ল সেইটো হ'ল এটমিক মডেলছ। এটমিক মডেলছ মানে এটমবোৰ কেনেকৈ এৰেঞ্জ কৰা আছে আৰু লগত সি দেখাত কেনেকুৱা তাৰ বিষয়ে সাইণ্টিষ্টবিলাকে ক'বলৈ আৰম্ভ কৰিছিল। চ' তাৰ প্ৰথম সাইণ্টিষ্টজন হ'ল থমছন নামৰ সাইণ্টিষ্ট এজনে প্ৰথম যিহেতু মডেলটো দিছিল সেইকাৰণে তাৰ নাম সেইকাৰণে আমি কি পঢ়িম প্ৰথমতে থমছন মডেল অফ এন এটমৰ বিষয়ে পঢ়িম। থমছনে কিনো কৈছিল আমি তাক এটা চাবলৈ যাওঁ। ঠিক আছে, ইয়াৰ ফাৰ্ষ্ট পইণ্টটো হ'ব যে in 1904 J.J. Thomson proposed first atomic model. J.J. Thomson কি দিছিল প্ৰথম আমাৰ এটমিক মডেলৰ বিষয়ে দিছিল কেতিয়া 1904ত and said it is similar to Christmas pudding. So Christmas pudding বুলি কিয় কৈছিল আমি তাক কিয় তাৰ লগত সিমিলাৰ বুলি কৈছিল এই পইণ্টটো আমি পাছত পঢ়িম। ঠিক আছে, প্ৰথম পইণ্টটো হ'ল যে 1904ত J.J. থমছনে কি কৰিছিল ফাৰ্ষ্ট এটমটো দেখাত কেনেকুৱা তাৰ বিষয়ে কৈছিল। কিন্তু এই ডেটটো বহুত ইম্পৰ্টেণ্ট। 1904 বুলি কোৱাৰ লগে লগে কিয় ইম্পৰ্টেণ্ট হ'ল চোৱা, আমি পঢ়িছিলোঁ যে এটম যোনটো হয় তিনিটা ফাণ্ডামেণ্টেল পাৰ্টিকলে বনাই থোৱা আছিল। এটা হ'ল প্ৰটন, এটা হ'ল ইলেক্ট্ৰন আৰু এটা হ'ল নিউট্ৰন, স্মল লেটাৰ এন নিউট্ৰন। প্ৰটনৰ বিষয়ে ইউগেন গোল্ডষ্টেইনে কৈছিল যে প্ৰটন বুলি কোৱা নাছিল, সি কৈছিল যে এটা পজিটিভ চাৰ্জ পাৰ্টিকল এটা আছে বুলি কৈছিল। পজিটিভ চাৰ্জ পাৰ্টিকল এটা আছে বুলি কৈছিল আৰু সি কোৱাও নাছিল যে এইটো প্ৰটন নাম হয়। কিন্তু ৰাদাৰফৰ্ড নামৰ সাইণ্টিষ্ট এজনে 1920হে কৈছিল যে পজিটিভ চাৰ্জ পাৰ্টিকলটো কি হয় প্ৰটন হয় আৰু সি এটমৰ এটা পাৰ্ট হয় বুলি কৈছিল। ঠিক আছে, চ' 1904লৈকে আমি কি ধৰিব পাৰোঁ যে প্ৰটনৰ বিষয়ে সাইণ্টিষ্টবিলাকে নাজানে, অনলি জানে যে এটা পজিটিভ চাৰ্জ পাৰ্টিকল এটা এক্সিষ্ট কৰে বুলি জানে। নেক্সট ইলেক্ট্ৰনটো বৰ ডিস্কভাৰ হৈ গ'ল ইন 1897। কোনে ডিস্কভাৰ কৰিছিলে? J.J. থমছন নিজেই ডিস্কভাৰ কৰিছিল আৰু যাৰ কাৰণে কি পাইছিল সি নোবেল প্ৰাইজো পাইছিল। নেক্সট পাৰ্টিকলটো নিউট্ৰন, এইটো ডিস্কভাৰ হৈছিল 1932। চ' ই বহুত লাষ্টত ডিস্কভাৰ হৈছিল। চ' আমি ইয়াৰ পৰা ধৰিব পাৰোঁ যে J.J. থমছনে যেতিয়া মডেলটো প্ৰপ'জ কৰি আছিল, চ' ইয়াত আমি কাৰ বিষয়ে দেখা নাপাওঁ প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে আমি দেখা নাপাওঁ। ঠিক আছে, চ' সি অকল ইলেক্ট্ৰনৰ আৰু এটা পজিটিভ চাৰ্জ পাৰ্টিকলৰ লগতে মিলি পিনে কি দিব চেষ্টা কৰিব, সি এতিয়া এটমিক মডেলটো দিবলৈ চেষ্টা কৰিব। চ' তাৰ মডেলটোৰ ভাগৰ ফাৰ্ষ্ট পইণ্ট হ'ব মানে আমাৰ ইয়াৰ ছেকেণ্ড পইণ্ট। কিন্তু থমছনে কি কৈছিল, সি কৈছিল যে an atom consists of a positively charged sphere and electrons are embedded in it. কি বুলি ক'লে, এই যোনটো এটম হয় NCERT ডায়েগ্ৰাম হয় এইটো, এটা চোৱা এই এটমটো কি বুলি ক'লে এটা পজিটিভ চাৰ্জৰ এটা স্ফিয়াৰ বুলি ক'লে। এই গ্ৰে কালাৰ পাৰ্টখিনি চব কি হয় পজিটিভ চাৰ্জ হয় আৰু এই পজিটিভ চাৰ্জৰ ভিতৰত কি সোমাই থাকিব বুলি ক'লে এম্বেডেড হৈ থাকিব, নিগেটিভ চাৰ্জবোৰ এম্বেডেড হৈ থাকিব বুলি ক'লে। মানে ইলেক্ট্ৰনবোৰ ক'ত থাকিব বুলি ক'লে পজিটিভ চাৰ্জ স্ফিয়াৰটো ভাগৰ ভিতৰত সোমাই থাকিব বুলি ক'লে। বুজি পালা? চ' তাৰ নেক্সট পইণ্টটো the negative and positive charge magnitude
আৰ ইকুৱেল বুলি ক'লে কি বুলি ক'লে যিমানে নেগেটিভ চাৰ্জ আছে সিমানে কি আছে বুলি ক'লে পজিটিভ চাৰ্জ আছে বুলি ক'লে দ্য নেগেটিভ এণ্ড পজিটিভ চাৰ্জ মেগনিটিউড আৰ ইকুৱেল মানে সেম কোৱান্টিটি যিমানে নেগেটিভ চাৰ্জ আছে সিমানে পজিটিভ চাৰ্জ আছে ইয়াৰ পৰা আমি বুজিম যে যেহেতু নেগেটিভ পজিটিভ সমান that is the atom is electrically নিউট্ৰেল বুলি ক'লে এটমটো কি বুলি ক'লে ইলেক্ট্ৰিকেলি নিউট্ৰেল কাৰণ যিমানে নেগেটিভ চাৰ্জ সিমানে পজিটিভ চাৰ্জ চ' নেগেটিভ পজিটিভ কি হ'ব কেঞ্চেল আউট যাব আৰু এটমটো কি হৈ যাব বুলি ক'লে নিউট্ৰেল হৈ যাব বুলি ক'লে এতিয়া ইম্পৰ্টেণ্ট কথাটো হ'ল যে তাৰ এটমৰ অকল মেইন পইণ্ট এই দুটাই জে থমছনৰ ষ্ট্ৰাকচাৰটো যদি আমাক সোধে কি বুলি কৈছিলি এন এটম কনচিষ্ট অফ পজিটিভলি চাৰ্জ স্ফিয়াৰ এটা স্ফিয়াৰ আছিল যোনটো স্ফিয়াৰটো কি হয় পজিটিভ চাৰ্জে বনাই থোৱা আছে গ্ৰে কালাৰ পাৰ্টটো আৰু তাত কি আছে বুলি ক'লে ইলেক্ট্ৰনবোৰ এম্বেডেড হৈ আছে মাজত সোমাই আছে বুলি ক'লে ঠিক আছে এই দুটা হ'ল তাৰ মেইন পইণ্ট কিন্তু এতিয়া চোৱা এই ষ্ট্ৰাকচাৰটোত আমি যদিও জানো যে এটমটো কিহে বনাই থোৱা আছে প্ৰটন ইলেক্ট্ৰন আৰু নিউট্ৰন কিন্তু ইয়াত প্ৰটনৰ কথা আৰু নিউট্ৰনৰ কথা উল্লেখ কৰা নাই চ' অট'মেটিকেলি এই ষ্ট্ৰাকচাৰটো ভুল হ'বগৈ পইণ্ট নম্বৰ 1 চ' এই ষ্ট্ৰাকচাৰটো কিয় ভুল হয় কিয় চাইণ্টিষ্টবিলাকে একচেপ্ট নকৰে আৰু ইয়াক খ্ৰীষ্টমাছ পুডিঙৰ লগত কিয় তাক কম্পেয়াৰ কৰিলে সেই তাৰ বিষয়ে আমি ইয়াৰ নেক্সট ভিডিঅ'টোত চাম থেংক ইউ